থানখনৰ গুৰুজনাৰ থানখনৰ মান মৰ্যাদা কোনো কাৰণত লাঘৱ হ'ব নালাগে। কাৰণ এই থানত আমি আজি আছোঁ, কাইলৈ আমি গুচি যাম, কিন্তু থানখনটো আজি শ বছৰ চলি আছে, চলি থাকিব। কিন্তু আমি যিটো তাত চেকা লগাই থৈ যাম, এই চেকাটোতো আঁতৰাবলৈ সহজ নহ'ব। বটদ্ৰৱা থানৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত এক সংবাদমেলৰ আয়োজন কৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সন্দৰ্ভত ন্যায়ালয়ত চলি থকা গোচৰৰ অন্তত 19 পৃষ্ঠাজোৰা ৰায়ত ন্যায়ালয়ে নিৰ্বাচিত সমিতিখনক বৈধ বুলি ঘোষণা কৰে। পূৰ্বে খালী হৈ থকা পৰিচালনা সমিতিৰ 2টা পদো ইতিমধ্যে পূৰণ কৰে বৰ্তমানৰ সমিতিখনে। উপসভাপতিৰ লগতে টিকেন্দ্ৰজিৎ গোস্বামীক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়। তাৰোপৰি বিগত দিনত থান পৰিচালনা কৰাৰ ক্ষেত্ৰত অনিয়মৰ আশ্ৰয় গ্ৰহণ কৰা দুগৰাকী লোকৰ বিৰুদ্ধেও বৰ্তমানৰ থান পৰিচালনা সমিতিয়ে বটদ্ৰৱা থানত গোচৰ দাখিল কৰে। আমাৰ সকলোৰে জ্ঞাত যে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এটা অশুভ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, যাৰ কাৰণে এই কোৰ্ট পাইছিল এই বিষয়কেইটা। যোৱা 23 তাৰিখে মহামান্য আদালতে আমাৰ এই বটদ্ৰৱা থান পৰিচালনা সমিতিখন যিখন নিৰ্বাচিত সমিতি আছিল, সেই সমিতিখনকেই পুনৰাই দায়িত্ব অৰ্পণ কৰিছে। আৰু সেই কাৰণেই আজি আমি এখন কাৰ্যনিৰ্বাহকৰ সভা ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। আৰু তাৰ অন্তত আজি সাংবাদিক বন্ধুসকলক মাতি আনি এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। সেই গোচৰ সম্পৰ্কত তাৰ পিছৰ কথাখিনি মানে নিয়াৰিকৈ ক'বৰ বাবে মই আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত কাৰ্যকৰী সভাপতি প্ৰভাত কলিতাদেৱক অনুৰোধ জনাইছোঁ। নিচিনা এখন মহীয়ান থানৰ আজি দায়িত্বত থাকি আমি আদালতৰ কাষ চাপিবলগীয়া হ'ল। এইটো আমাৰ কাৰণে বৰ লাজ আৰু দুখৰ কথা, কিন্তু আমিও বাধ্য হৈ যাবলগীয়া হ'ল। আৰু শেষত যোৱা 23 তাৰিখে যি আমাৰ ৰায়দান হ'ল, এই ৰায়দানত নিৰ্বাচিত সমিতিখনক, আপোনালোকক ইয়াৰ কপি এটা দৰকাৰ হ'লে আমি দি দিম। কমিটিখনক আমাৰ নগাঁও যিটো মুন্সিপ আদালত আছে, চিভিল জাজ জুনিয়ৰ ডিভিজন নং 1, তেওঁ আমাক এই নিৰ্বাচিত সমিতিখনক থানখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে প্ৰায় 19 পৃষ্ঠাজোৰা এক ৰায় প্ৰদান কৰে। এয়া কপি আপোনালোকক আমি অৱগত কৰিম। আৰু এয়া কপি পৃষ্ঠাই সেই সমিতিখন যে অবৈধ আছিল, তেওঁলোকৰ যে আমাৰ সংবিধানত কোনো তদৰ্থ সমিতিৰ নিয়ম নাই, কোনো কাৰণত তদৰ্থ সমিতি গঠন কৰিব নোৱাৰে। আৰু বটদ্ৰৱা থান পৰিচালনাৰ ক্ষেত্ৰত 2খন সত্ৰ যি ইয়াত আছে, ফলগুৰি আৰু নৰোৱা, এই 2খন সত্ৰৰ আমাৰ সত্ৰাধিকাৰ দুজনেই 3 বছৰীয়া কাৰ্যকালত অগা পিছাকৈ সভাপতি উপসভাপতি হ'ব লাগে। তদৰ্থ সমিতি যিসকলে পাতিলে জোৰ জবৰদস্তি কৰি, তেওঁলোকে সেই নিয়মো পালন নকৰিলে। আৰু এইবোৰ কথাৰ ওপৰতে মহামান্য আদালতে আমাৰ যিখন সমিতি আছিল নিৰ্বাচিত সমিতি, এই সমিতিকে কাৰ্যভাৰ চলাই যাবলৈ বৰ্তমান ৰায় প্ৰদান কৰিছে। ইয়াৰ পিছতে আমাৰ 2টা পদ আমাৰ খালী হৈ আছিলে। আজি কাৰ্যনিৰ্বাহক সভা আমাৰ হ'ল, সেই 2টা পদ আমাৰ কাৰ্যনিৰ্বাহক সভাই আজি পূৰণ কৰা হ'ল। আমাৰ যিজন উপসভাপতি আছিল আমাৰ শ্ৰদ্ধাৰ দেৱানন্দ গোস্বামীদেৱ, তেখেত যোৱা 23 মাৰ্চ তাৰিখে আমাৰ মাজৰ পৰা স্বৰ্গগামী হ'ল। কিন্তু তেখেতৰ আসনখন খালী হৈ আছিলে আৰু তেখেতসকলৰ সমাজৰ পৰা, নৰোৱা সত্ৰ সমাজৰ পৰা আমাক অৱগত কৰিলে যে আমি তেখেতৰ পুত্ৰ অম্লানজ্যোতি গোস্বামী আমি সত্ৰাধিকাৰ হিচাপে নিৰ্বাচিত কৰি ইতিমধ্যে নিৰ্মালি দিছোঁ। গতিকে আপোনালোকে উপসভাপতি পদত অধিষ্ঠিত কৰিব পাৰে। আজি আমাৰ কাৰ্যনিৰ্বাহকে অম্লানজ্যোতি গোস্বামীক উপসভাপতি হিচাপে তেখেতক দায়িত্বভাৰ ল'বৰ কাৰণে কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰি আমি ইতিমধ্যে জননী তেওঁক দি আহিছোঁ আৰু চিঠিপত্ৰ তেওঁক যিখিনি আমাৰ যাৱতীয় কাম সেইখিনি তেওঁ ঘৰত গৈ আমি কৰি আহিছোঁ। ইয়াৰ পিছত আমাৰ সম্পাদকৰ পদটো খালী হৈ আছিল, ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে আমি চলাই আছিলোঁ। আজিৰ কাৰ্যনিৰ্বাহকে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আমি যাক পাতিছিলোঁ, আমাৰ টিকেন্দ্ৰজিৎ দেৱ গোস্বামী, তেখেতকে আগন্তুক যি কাৰ্যকাল আছে, এই কাৰ্যকালৰ কাৰণে আমি পূৰ্ণাংগ সাধাৰণ সম্পাদক হিচাপে আজি তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেখেতে কাৰ্যনিৰ্বাহকতে কাৰ্যভাৰ গ্ৰহণ কৰিছে। এইখিনি কাম আজি আমি কৰিলোঁ। ইয়াৰ পিছতে আপোনালোকক 2টামান কথা আমি কৈছোঁ। আৰু এটা কথা, আমাৰ 12 তাৰিখৰ পৰা 12 অক্টোবৰৰ পৰা গুৰু জয়ন্তী পৰিছে। 12 অক্টোবৰৰ পৰা আমাৰ গুৰু জয়ন্তী পৰিছে। গতিকে গুৰুজনাৰ জন্মস্থানত আমি গুৰু জয়ন্তী ভাগ উলহ মালহেৰে পতাৰ, 3দিনীয়াকৈ উলহ মালহেৰে পতাৰ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই 3দিনীয়া কাৰ্যসূচীখিনিৰ কাৰণে
আমি এখন 7জনীয়া উপসমিতি গঠন কৰি দিছোঁ। তেওঁলোকে কাইলৈ সভা কৰি সেই 3 দিন কি কাৰ্যসূচী ল'ব, আমাৰ আগৰ কাৰ্যসূচী আছেই, তাৰ লগত মিলাই কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব সেইখিনি তেওঁলোকে ল'ব। আৰু সেইমতে আমি গুৰু জয়ন্তী ভাগ 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত উলহ মালহেৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে। এতিয়া আপোনালোকৰ ক্ষেত্ৰত কিছু নিয়ম নীতি আছে। যেনে ধৰক আমাৰ ইয়াত যিটো টকা পইচা সংগ্ৰহ হয়, বিশেষকৈ এইটো ভক্তসকলৰ অৰিহণাৰ পৰাই টকাটো আহে। ইয়াত বেলেগ টকা নাই, প্ৰণালী টকা আহে ভক্তসকলৰ অৰিহণাৰ। ভক্তিভাৱে যিকেইটা পইচা আগবঢ়ায় সেইকেইটা পইচাৰে থানখন চলি থাকে। আৰু ইয়াত আমাৰ নিয়ম আছিলে যে যিটো সংগৃহীত ধন হ'ব, এই সংগৃহীত ধন বাকচৰ পৰা হওক বা প্ৰণামী বহীৰ পৰাই হওক, এই সংগৃহীত ধনখিনি আমাৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰথমতে বেংকত জমা হ'ব। আৰু বেংকত জমা হোৱাৰ পিছত আমাৰ যিটো দৈনন্দিন খৰচ আছে, এইটো বাজেট আকাৰে বা সিদ্ধান্ত গ্ৰহণ কৰি হিচাপ নিকাচ কৰি সেইমতে চেক যোগে হওক বা কাৰোবাক অনলাইন, আজিকালিতো অনলাইন হৈছে, অনলাইন যোগে পে'মেণ্ট কৰা হ'ব। কোনো কেছ ট্ৰেনজেকশ্যন আমাৰ ইয়াত বন্ধ কৰি দিয়া হৈছিলে। আৰু লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ক্ষেত্ৰত এটা আগতে দেখা গৈছিলে যে হিচাপ যিটো কৰিব লাগে, আজিকালি যিটো নিয়ম চাৰ্টাৰ্ড একাউণ্টেণ্ট দি হিচাপ পৰীক্ষকৰ প্ৰতিবেদন দাখিল কৰিব লাগে, সেইটো নাছিলে। আমাৰ 2জন প্ৰতিবেদকে ইয়াৰে কৰি থৈ দিয়ে, কিন্তু এইবাৰ পৰা আমি তেনেকৈ CA একাউণ্টেণ্টৰ দ্বাৰা হিচাপ পৰীক্ষকৰ প্ৰতিবেদনো আমি ইতিমধ্যে দাখিল কৰি আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউৱেলটো হোৱা নাছিলে, এইটো কাৰণে হোৱা নাই, কাৰণ আমাৰ CA একাউণ্টে দিয়া অডিট ৰিপৰ্টটো নাছিলে। এইবাৰ আমি সেইখিনি দি যোৱাকালি আমি অলৰেডি সেইখিনি পঠাইছোঁ। হয়তো এসপ্তাহৰ ভিতৰত আমাৰ ৰিনিউৱেলটো আমি পাই যাম। কিন্তু যিখন অবৈধ সমিতিয়ে প্ৰায় 3 মাহ কাল কাৰ্যকাল কৰিলে, তেওঁলোকে কোনো নীতি নিয়ম নামানিলে। তেওঁলোকে আমাৰ যি পৰিচালনা সমিতিৰ প্ৰণামী বহি আছিল সেইখিনি বাদ দি নতুনকৈ কিছু প্ৰণামী বহি চপাই লৈ সেই প্ৰণামী বহীত তেওঁলোকে টকা পইচা সংগ্ৰহ কৰিলে। আৰু সেই টকা পইচা সংগ্ৰহ কৰি এটা টকাও বেংকত জমা নকৰিলে। টকা আহিল, কি খৰচ কৰিলে কি নকৰিলে সেইটোতে আমি এতিয়া হিচাপ নিকাচ নাপালোঁ। আনকি তেওঁলোকে কৰিলে কি, যোৱা 22 তাৰিখে যিখিনি প্ৰণামী বহী কাউণ্টাৰ ফাইল আছিল, যিখিনি তেওঁলোকৰ এনেকুৱা 2-এটা হিচাপ নিকাচৰ ফাইল পত্ৰ আছিল ৰাখিছিলে, এই গোটেইবিলাক আপোনালোকক মই দেখুৱাই দিছোঁ। এই গোটেইবিলাক নিলে প্ৰবীণ দাস নামৰ এজন তেওঁলোকৰ সদস্য, এয়া তেওঁলোকে চহী কৰি লৈ গ'ল। আমাৰ কাৰ্যালয়ে নিদিয়ে, সেই লৈ এটা যুঁজ বাগৰ হ'ল। তেওঁলোকে শেষত ক'লে আমি চহী কৰি লৈ যাওঁ। এইখন তেওঁলোকে চহী কৰি লৈ গ'ল। এইটো প্ৰবীণ দাস। তেওঁ 8-9 তাৰিখেই নিছে। তেওঁলোকে গম পাইছিল যে এইবাৰ আমি হয়তো মানে গোচৰত জয়লাভ কৰিব নোৱাৰিম, গতিকে এইখিনি 8-9 তাৰিখে ইয়াৰ পৰা লৈ গ'ল ৰিচিভ কৰি পেলাই। কোনো কাৰ্যালয়ৰ নথি পত্ৰ, আমিও 3 মাহ আঁতৰি আছিলোঁ, কাৰণ আমি এখনো নথি পত্ৰ কাৰ্যালয়ৰ পৰা নিয়া নাই, আমি মানুহকেইটাহে অহা নাই। কিন্তু তেওঁলোকে সেইটো লৈ গ'ল। তাৰপিছত তেওঁলোকে কৰিলে আৰু 2টামান কথা মই আপোনালোকক ডকুমেণ্ট সহকাৰে দেখুৱাই দিছোঁ। তেওঁলোকে কৰিলে কি, 49,000 22-9 তাৰিখে, 23 তাৰিখে আমাৰ ৰায় দিছে, 22-9 তাৰিখে ইয়াত জমা থকা প্ৰথম নিলে 49,000 কেছ টকা উঠাই দিব। নামটো হ'ল তেওঁৰ মোহন বৰুৱা। তেওঁলোকৰ বোলে এছিষ্টেণ্ট ছেক্ৰেটেৰী মোহন বৰুৱা, অবৈধ কমিটিখনৰ এছিষ্টেণ্ট ছেক্ৰেটেৰী। থানৰ কাৰ্যালয়ৰ পৰা কেছ টকা নিয়া কোনো কাৰণত কোনো কাৰ্যনিৰ্বাহক সদস্য হওক, বিষয়ববীয়া হওক, সভাপতি হওক, সম্পাদকেও নিব নোৱাৰে। সংবিধানৰ নিয়ম বহিৰ্ভূত কাম হ'ল। এইটো টকা তেওঁ একবাৰ নিলে আপোনাৰ 49,000, একেদিনাই 22-9 তাৰিখে আৰু নিলে 34,450, সেইটো মোহন বৰুৱা। মানে মুঠ টকা হৈ গ'ল 83,450 টকা। কেছ টকা তেওঁ 22 তাৰিখে উঠাই ল'ব। আমি ধাৰণা কৰিছোঁ, এইটো ধাৰণাহে কৰিছোঁ, তেওঁলোকে হয়তো 22 তাৰিখে ভালকৈ অনুমান কৰিলে যে গোচৰত তেওঁলোক জিকিব নোৱাৰিব, পৰাজিত হ'ব, গতিকে টকা পইচাও তেওঁলোকে নিলে। তাৰোপৰি আৰু এটা কাম কৰিছে তেওঁলোকে, ইয়াত লিখি থৈ গৈছে এইবিলাক, তেওঁলোকে নিজে চহী কৰি থৈ গৈছে। কিন্তু মোহন বৰুৱাই 22-9 তাৰিখে 15,000 টকা আৰু উঠাইছে। সেইটো কি বুলি উঠাইছে জানেনে? এইটো লিখি থৈ গৈছে, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তদৰ্থ আদালতৰ গোচৰৰ খৰচ পাতিৰ বাবদ। এই কেছটো চলিছে 2খন কমিটিৰ মাজত, তাত থান সমিতি জমা হোৱা পইচা তেওঁলোকে কিয় খৰচ কৰিব? আমিতো কেছ কৰিছোঁ, আমিতো থান সমিতিৰ পইচা লোৱা নাই। আমি কেছ কৰিছোঁ আমাৰ কমিটিৰ বিষয়ববীয়া বা সদস্যসকলৰ ইণ্ডিভিজুৱেল কেপাচিটি। কোনোবাই 5,000 দিছে, কোনোবাই 20,000 দিছে, কোনোবাই 40,000 দিছে। এইটো তেওঁলোকে মানে তেওঁলোকৰ ফালৰ পৰা থানলৈ থকা শ্ৰদ্ধাৰ খাতিৰত আগবঢ়াইছে। কিন্তু তেওঁলোকে এক দিলে 15,000, এখনেই কাগজ নহয়। তাৰপিছত আৰু এখনত নিলে
এইটো নিলে সেইখনো 22 তাৰিখে চাওক শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আদালতৰ গোচৰ সম্বন্ধীয় খৰচ পাতিৰ বাবে 15,000 15 30,000 এইটো 83,000 কেছ নিলেই এই কেছৰ বাবদ 30,000 তাৰপিছত আৰু আছে মানে এইখন আছে এইখন আছে এইখন আৰু এখন 10,000 শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ জন্মস্থান গোচৰৰ সন্দৰ্ভত জন্মস্থান গোচৰ দেই সেইটো গোচৰ উঠাই নাই আদালতত চলি থকা গোচৰৰ বাবদ 10,000 সেইটো নিশ্চয় 19ত জন্মস্থানৰ কোনো কেছ নাই কাৰণ আমি আদালতত লাগি আছোঁ এইখিনি জন্মস্থানৰ কোনো কেছ নাই ময়ো এতিয়াহে ভালকৈ চাই আছোঁ এইখিনি পাই পেলাই তাৰমানে 15 30,000 40,000 টকা গোচৰৰ বাবদ তেওঁলোকে গোচৰৰ বাবদ 30,000 টকা আৰু কেছ টকা মুঠতে 40 + 83 1,23,000 টকা তেওঁলোকে কেছ টকা উঠালে মোহন বৰুৱাই আৰু আমি সেইকাৰণে আজি কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে থানৰ যিখিনি টকা পইচা তেওঁলোকে যদি অবৈধ থানৰ পৰা কোনো মানুহে কেছ টকা উঠাই লৈ যাব যদি মই আজি ক'ৰবাত গৈছোঁ যদি আজি সত্ৰাধিকাৰ নিয়ম মাফিক কোনোবা এখন ঠাইত নিমন্ত্ৰণ কৰিছে তেতিয়া আমি কমিটিয়ে সিদ্ধান্ত ল'ম যে সত্ৰাধিকাৰ তালৈ বৰদোৱা থানৰ কাৰণে যাব তেওঁক গাড়ীখনৰ ভাড়াটো আমি দিম নে নিদিম যদি আমি কমিটিয়ে ভাবোঁ যে যিহেতু থানৰ কামত যাব তেতিয়া আমি দৰকাৰ হ'লে গাড়ীখনৰ ভাড়াটোহে দিব পাৰিম তেওঁক আমি পইচা দিব নোৱাৰিম কিন্তু এওঁলোকে প্ৰায় 1,23,450 টকা কেছ টকা গোচৰৰ নামত লৈ গ'ল 40,000 নগদ লৈ গ'ল 83,450 এই টকা তেওঁলোকে লৈ গ'ল আৰু আজি আমাৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত দিছে যে তেওঁৰ ওপৰত এখন FIR দিব লাগে আৰু আৰক্ষী অধীক্ষক মহোদয়কে FIR কপি দিব লাগে উপায়ুক্ত মহোদয়কে FIR কপি দিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সম্পৰ্কত অৱগত কৰিব লাগে থানখনৰ গুৰুজনাৰ থানখনৰ মান মৰ্যাদা কোনো কাৰণত লাঘৱ হ'ব নালাগে কাৰণ এই থানত আমি আজি আছোঁ কাইলৈ আমি গুচি যাম কিন্তু থানখনটো আজি 100 বছৰ চলি আছে চলি থাকিব কিন্তু আমি যিটো তাত চেকা লগাই থৈ যাম এই চেকাটোতো আঁতৰাবলৈ সহজ নহ'ব সেইকাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ থানখনৰ মৰ্যাদা যাতে কোনেও হানি নকৰে বটদ্ৰৱা থানৰ মৰ্যাদা যাতে অটুট থাকে তাৰ কাৰণে যাতে সকলো সচেষ্ট হয় ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।